গুৱাহাটী জালুকবাৰীস্থিত হোজাই জিলাৰ ৰুবাইল আলম নামৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰৰ মৃত্যু হৈছে, যিটো অত্যন্ত এক আশ্চৰ্যজনক। আৰু ইতিমধ্যে পৰিয়ালৰ যিসকল লোকৰ অভিযোগ, এই অভিযোগ মতে ইতিমধ্যে হত্যাৰ অভিযোগ বুলি কোৱা হৈছে। আৰু সমগ্ৰ বিষয়ৰ ওপৰত আমি লক্ষ্য কৰাৰ পিছত দেখা পাইছো যে হোষ্টেল কৰ্তৃপক্ষ বা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ যিবোৰ কাৰ্যকলাপ, এই কাৰ্যকলাপৰ পৰা এটা কথা স্পষ্ট হয় যে ৰুবাইল আলমৰ মৃত্যু নহয়, এইটো এক পৰিকল্পিত হত্যা হৈছে। ইতিমধ্যে পৰিয়ালৰ লোকসকলে অভিযোগ কৰা মতে একাংশ ছাত্ৰই, প্ৰায় ৩-৪জনকৈ ছাত্ৰই বিভিন্ন সময়ত এই ৰুবাইল আলমক বিভিন্ন ধৰণে ভয় ভাবুকিৰে ব্লেকমেইল কৰিছিলে। তাৰ সমান্তৰালভাৱে মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক জনোৱা মতে ৰুবাইল আলম হোষ্টেলৰ পৰা ওলাই যোৱা CCTV ফুটেজ আছে, অৰ্থাৎ 13 তাৰিখ ওলাই গৈছিলে, সোমোৱা ফুটেজ নাই। কেনেধৰণে হোষ্টেল কৰ্তৃপক্ষৰ এই তেওঁলোকৰ অন্তৰ্গত যিখন বাথৰুম আছে, এই বাথৰুমত ৰুবাইলৰ মৃতদেহ কেনেধৰণে আহিল? ৰুবাইল আলম যদি ভিতৰলৈ সোমোৱাৰ CC ফুটেজ নাই, কেনেধৰণে আহিল? ইয়াৰ উপৰি আৰক্ষীৰ ওপৰত তেখেতসকলৰ অভিযোগ আছে যে আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে এই সমগ্ৰ বিষয়ৰ ওপৰত আমি পৰ্যালোচনা কৰিলে দেখা যায় যে স্পষ্টভাৱে আমি ক'ব বিচাৰিম ৰুবাইল আলমৰ হত্যা হৈছে। গতিকে এই হত্যাৰ লগত জড়িত থকা যিসকল ব্লেকমেইল কৰা ছাত্ৰ আছে, যিসকলক পৰিয়ালৰ লোকে চিনাক্ত কৰি আৰক্ষীক দেখুৱাই দিছিলে, সেইসকলক আজিৰ দিন পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হোৱা নাই। গতিকে আৰক্ষীয়ে এই ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা ল'ব লাগে। আৰু এই হোষ্টেল কৰ্তৃপক্ষ হওক, মহাবিদ্যালয় কৰ্তৃপক্ষৰ যিসকল আছে, অধ্যক্ষজনৰ ভূমিকা চূড়ান্তভাৱে এক সন্দেহজনক ভূমিকা আছে। গতিকে সকলোৰে বিৰুদ্ধে গোচৰ হ'ব লাগে, এইসকলক তদন্তৰ আওতাত আনিব লাগে। আৰু ৰুবাইল আলমৰ হত্যাৰ লগত জড়িত থকা যিসকল আছে সকলোকে কৰায়ত্ব কৰিবলৈ কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। আমি জানো যে মুখ্যমন্ত্ৰী মহোদয় গৃহ বিভাগৰ দায়িত্বত আছে। ইয়াৰ উপৰি জালুকবাৰী মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি, এই সমষ্টিৰ পৰা তেখেতে বিধায়ক হৈছে আৰু মুখ্যমন্ত্ৰী হৈছে। গতিকে তেখেতৰ সমষ্টিত গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়ে হস্তক্ষেপ কৰিব লাগে। আৰু এই প্ৰতিভা সম্পন্ন ভৱিষ্যত এজন উচ্চ বিষয়া হলহেঁতেন, এনেধৰণৰ এজন যুৱকক হত্যা কৰা যিসকলে আছে সকলো কালপিটি কৰায়ত্ব কৰিব লাগে। আৰু কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এক নিৰপেক্ষ ভূমিকা পালন কৰি এই ৰুবাইল আলমৰ পৰিয়ালক ন্যায় দিবলৈ আমি আঞ্চল পলাবা দাবী জনাইছো। সকলো বিষয়ববীয়া দায়ী। ইয়াৰ পিছত বেছিকৈ মোৰ জনামতে ইয়াৰ ছাত্ৰ আৱাসত 2-3জন ল'ৰা আছে, তেওঁলোক বৰ উগ্ৰপন্থী, তেওঁলোকৰ ভাষা ব্যৱহাৰ ভাল নহয়, তেওঁলোকৰ মনৰ গতিটো ভাল নহয়, তেওঁলোকৰ দ্বাৰা আমাৰ ল'ৰাটো হত্যা কৰা হৈছে যিকোনো পন্থা অৱলম্বন কৰি। গতিকে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে আমাৰ ল'ৰাটোৰ পক্ষত আমি সুবিচাৰ পাওঁ। আমি যেতিয়া ভাইটি বিচাৰি পোৱা নাই, তেতিয়া আমি হোষ্টেলত গৈ কোনো পাত্তা নোপোৱাৰ কাৰণে, আমি আৰক্ষীৰ কোনো সহযোগিতা নোপোৱাৰ কাৰণে আমি গৈছিলোঁ তাত আৰক্ষীলৈ। ইয়াৰ পিছত আৰক্ষীলৈ যোৱাৰ পিছতো আমি বাথৰুমত তেনেকৈ ওলমি থকা অৱস্থাত পালোঁ। আৰক্ষী যোৱাৰ আগত যেতিয়া প্ৰিন্সিপালে আহি খবৰ গৈছে, ইয়াৰ আগত ফোনত কিবা যোগাযোগ হৈছে, হয়তো আমাৰ যিমান সম্ভৱ, যিমান আমি সন্দেহ কৰি আছোঁ হয়তো এনেকৈ হৈছে কিবা এটা। হোৱাৰ পিছত আমাক পুলিচে লৈ গৈছে। ইয়াৰ আগত প্ৰায় 4 দিনৰ পৰা আমি থানাত ঘূৰি আছোঁ, আমাক কোনো আৰক্ষীয়ে সহযোগিতা কৰা নাই, কোনো সহায় কৰা নাই। সন্দেহ এনেকেই হৈ আছে যে এইটো কিবা এটা ষড়যন্ত্ৰ হৈছে, আমাৰ ভাইটিক হয়তো কোনোবাই মাৰি পেলাইছে। আপোনালোক যেতিয়া 4 দিন আৰক্ষীৰ ওচৰত ঘূৰি আছে, সেই 4 দিনে মৃতদেহটো তাৰ বাথৰুমৰ ভিতৰতে আছে? তাতে আছে। মানে তেতিয়াও কোনো আৰক্ষীয়েও গৈ তাত তদন্ত কৰা নাই? কোনো তদন্ত কৰা নাই, কোনো গুৰুত্ব দিয়া নাই আমাক। কোন থানা আছে? জালুকবাৰী থানা। জালুকবাৰী। হয়। আপোনাৰ ভাইটিৰ নামটো? ৰুবাইল আলম। এতিয়া আৰক্ষী বৰ্তমান তদন্ত কৰি কি ব্যৱস্থা গ্ৰহণ কৰিছে বৰ্তমান? এতিয়া আমি কোনো ন্যায় পোৱা নাই এতিয়ালৈকে। আমাক এটা এনে শুনি আছোঁ, একজেক্ট ক'ব নোৱাৰোঁ এইটো বস্তু। কিছুমান নিউজে মানে নিউজ চেনেল, এইটো কি নিউজ আছিল, প্ৰাগ নিউজে আৰু এটা নিউজে মানে বস্তুটো মানে উল্টা পুল্টা কৰি দেখুৱাই আছে, বজাই আছে বস্তুটো যে এইটো এনেকৈ নহয়, এইটো চুইচাইড হয়, কিবা কিবি হয়, এনেকৈ এনেকৈ কৰিব নোৱাৰে। মোৰ অনলাইন গেমটো এনে জেনেৰেলি হয়তো কোনোবা টাইম পাছ কৰাৰ কাৰণে খেলি আছে বা কিবা কৰি আছে, সেইটো হ'ল বেলেগ কথা। কিন্তু সি খেলি আছে বা কি খেলি আছে এইটো আমি 100% আপোনালোকক তথ্য দিব নোৱাৰোঁ। আমি যিখিনি জানো যে সি যদি অনলাইন খেলি আছিল বা হেৰি কৰি আছিল, তেতিয়াহ'লে পঢ়া শুনাটো ভাল আছিল। কি পঢ়া শুনা ইয়াৰ মাজত কেনেকৈ কৰি আছিল? অনলাইনতো তাৰ ইমান এটেনশ্যন নাছিল মই জনা।
মই জানো যে সি অনলাইনত ইমানখিনি এতিয়া আপোনালোকে কি বিচাৰে এতিয়া? এতিয়া আমাৰ উপযুক্ত বিচাৰ আমি ন্যায় বিচাৰোঁ। বিচাৰ লাগে, আমাৰ ন্যায় লাগে। আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে তেখেতে আমাৰ উপযুক্ত ন্যায়টো দিয়ক। আমি এতিয়ালৈকে কোনো ন্যায় পোৱা নাই বা আমাৰ এনেকৈ লাগি আছে যে বস্তুটোৰ পৰা আমি সদায় আমাক ঠেলি মানে আঁতৰাই দিয়া হৈছে। বস্তুটো আপোনালোকৰ আমাক এই গুৰুত্ব দিয়া ঠাইখনৰ নাই। নামটো? এইখন হ'ল লংকাজান দৰ্জিচি, জয় মোজা। হোজাই থানাৰ আণ্ডাৰত।